কলিয়াবৰত জখলাবন্ধাৰ মাজেৰে চাইলেঞ্চযুক্ত পথ নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ। কলিয়াবৰত অসম চৰকাৰ হাই হাই, হিমন্ত বিশ্ব শৰ্মা হাই হাই, কেশৱ মহন্ত হুঁচিয়াৰ ধ্বনিৰে উত্তাল এতিয়া কলিয়াবৰ। কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত চাইলেঞ্চযুক্ত পথ নিৰ্মাণৰ দাবী সমিতিৰ এতিয়া প্ৰতিবাদ। জখলাবন্ধাৰ মাজেৰে নিৰ্মাণ কৰা দাবীত অৱস্থাত ধৰ্মঘট এতিয়া পালন কৰা হৈছে। কৃষক মহলৰ কুচক্ৰান্তৰ ফলতে পূৰ্বৰ ৰাজহুৱা শুনানি প্ৰস্তাৱৰ বিপৰীতে জখলাবন্ধাত একাষৰীয়া কৰি এক বৃহৎ কৃষিভূমি জলাশয় চাহ বাগিচাৰ অঞ্চলৰ মাজেৰে চাইলেঞ্চযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বিৰুদ্ধে আজি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে অৱস্থান ধৰ্মঘট পালন কৰি এনে কুচক্ৰান্তৰ কোনো কাৰণতে মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰে। অসম চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি উত্তাল কৰিছে এতিয়া প্ৰতিবাদস্থলী। এই প্ৰতিবাদস্থলীতে প্ৰতিবাদী কাৰ্যসূচীত কলিয়াবৰৰ কেইবাটাও জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে লক্ষণীয়ভাৱে ভাৰতীয় জনতা পাৰ্টীৰ কেইবাগৰাকীও কাৰ্যকৰ্তা উপস্থিত থকা দেখা পোৱা গৈছে। কিমান কমিটি, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি আন আন জাতীয় সংগঠন, কলিয়াবৰীয়া ৰাইজ আমি একত্ৰিত হৈছোঁ। দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰিছোঁ। কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধাৰ যি বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেই ৰাষ্ট্ৰীয় ঘাইপথটো বেলেগফালে বাইপাছ কৰি পেলাই নতুনকৈ ৰাস্তা নিৰ্মাণ কৰি পেলাই সাধাৰণ জনতাক মাধমাৰ দিব বিচৰা এইখন চৰকাৰক আমি এটাই দাবী জনাব বিচাৰিছোঁ, আমি কোনোপধ্যেই এই কথাটো আমি মানি নলওঁ। আজি সমগ্ৰ ৰাইজ একত্ৰিতভাৱে আমি সকলো এক হৈছোঁ যে কোনো পধ্যেই কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ কাৰণে আমাৰ এই স্থানীয় যিসমূহ ৰাইজ আছে, ক্ষুদ্ৰ ব্যৱসায়ীসকল আছে, এই ক্ষেত্ৰত চৰকাৰে বিভিন্ন সময়ত প্ৰত্যাহ্বান ৰাইজৰ মূৰত মাধমাৰ দি থাকিব। কাজিৰঙাৰ ক্ষেত্ৰত বন্যপ্ৰাণী সুৰক্ষাৰ কাৰণে ৰাইজৰ ক্ষেত্ৰত মূৰত মাধমাৰ মাৰি থাকিব, এই কথাটো হ'ব নোৱাৰে। আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনলৈ আমি গৌৰৱ কৰোঁ। তাৰ কথা এইটো নহয় যে কলিয়াবৰ তিনিআলিৰ পৰা বিভিন্ন ক্ষেত্ৰত আপোনালোকে বিভিন্ন সময়ত হেঁচা প্ৰয়োগ কৰি এই সাধাৰণ ৰাইজৰ ক্ষেত্ৰত বিভিন্ন হেঁচা প্ৰয়োগ কৰি মানসিক অশান্তি কৰিব। আপোনালোকে যদি সৎ সাহস আছে, সেই বিলাসী আট্টালিকা, সেই বিলাসী ৰিজৰ্টবিলাকক মুক্ত কৰি পেলাই দেখুৱাওক, তাত বন্যপ্ৰাণী থকাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক। কি কাৰণে আজি যুগ যুগ বছৰ ধৰি থকা এই ভূমিপুত্ৰসকলৰ ক্ষেত্ৰত কিয় এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে? কি কাৰণে এখন পাব্লিক হিয়াৰিং মিটিং হোৱাৰ পিছত ৰাজহুৱা সভাৰ সকলো ৰাইজে এককভাৱে কোৱাৰ ক্ষেত্ৰত যে কলিয়াবৰ তিনিআলিৰ পৰা 4 লেনযুক্ত জখলাবন্ধা হৈ যাবৰ কাৰণে কোৱাৰ পিছতো কি কাৰণে ইয়াত বেলেগ ফালেদি এটা বাইপাছ কৰি পেলাই ৰাস্তাটো নিয়াৰ ক্ষেত্ৰত কি কাৰণে কৰিব লগা হ'ল? কি কাৰণে ৰাইজৰ পৰা মনে মনে চোৰৰ নিচিনাকৈ এই কামটো কৰিব লগা হৈছে? ৰাইজে ৰাজহুৱা শুনানি দিয়াৰ পিছত, ৰাইজৰ মত প্ৰকাশ কৰাৰ পিছত কি কাৰণে মনে মনে এই কামবোৰ কৰিব লগা হৈছে? ইয়াত কি ষড়যন্ত্ৰ আছে? ৰাইজক কিয় ৰাজহুৱা কৰিব পৰা নাই? কি কাৰণে প্ৰশাসন চৰকাৰে ৰাজহুৱাকৈ ক'ব পৰা নাই কাজিৰঙা 4 লেনৰ ৰাস্তাটো কোনফালেদি যাব? জখলাবন্ধা হৈ যাব নে অন্য ফালেদি যাব? কোৱাৰ সৎসাহসটো কিয় হোৱা নাই? কিয় মনে মনে তেওঁলোকে বেলেগ ফালে ৰাস্তা নিয়াৰ ষড়যন্ত্ৰ কৰিছে? চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ, এই কথাটো কোনো পধ্যে মানি লোৱা নহ'ব। কলিয়াবৰীয়া ৰাইজ সমগ্ৰ জাতীয় সংগঠন একত্ৰিতভাৱে এককভাৱে এই গণতান্ত্ৰিক অহিংস আন্দোলন কৰি যোৱাৰ লগতে আইনী যুঁজ কৰি যাব। এটাই আমাৰ স্পষ্ট কথা, আমি কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধা হৈ এই পথটি আমি 4 লেনযুক্তলৈ উন্নীতকৰণ হোৱাটো বিচাৰিছোঁ। আমাৰ স্পষ্ট বাৰ্তা, এইখন অসমত, এইখন কলিয়াবৰত, কাজিৰঙাত বন্যপ্ৰাণীও থাকে। ইয়াত সাধাৰণ মানুহৰ ঘৰত গৈ পেলাই জীৱ জন্তু মৰণ হোৱা নাই। কাৰোবাৰ বেলেগ ক্ষেত্ৰতহে তেওঁলোকৰ জীৱ জন্তুৰ মৃত্যু হৈছে। এই ক্ষেত্ৰত তেওঁলোকে ইনকুৱাৰী কৰক। ৰাইজৰ ক্ষেত্ৰত বিভিন্ন সময়ত তেওঁলোকে যি ধৰণে প্ৰত্যাহ্বান হিচাপে তেওঁলোকে মানুহক মানসিক অত্যাচাৰ কৰিছে, এই কথা কেতিয়াও সহ্য কৰা নহ'ব। আমি চৰকাৰলৈ স্পষ্টভাৱে এটাই কথা ক'ব বিচাৰিছোঁ, ৰাইজৰ স্পষ্ট বাৰ্তা আৰু এটাই কথা, কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধা হৈ পেলাই 4 লেনযুক্তলৈ উন্নীত কৰিব লাগে, অন্যথা সকলোৱে মিলি আমি অহিংস গণতান্ত্ৰিক আন্দোলন কৰিবলৈ কলিয়াবৰ তিনিআলিৰ পৰা যিটো বৰ্তমান থকা ৰাষ্ট্ৰীয় ঘাইপথটোক জখলাবন্ধাৰ মাজেদি যিটো মানে এক্সিষ্টিং ৱেটোক নিনি পেলাই তেওঁলোকে পাহাৰৰ মাজেদি, তেওঁলোকে চাহ বাগানৰ মাজেদি, খেতিপথাৰৰ মাজেদি যিটো তেওঁলোকে ঘাইপথটো নিয়াৰ 4 লেনযুক্ত ঘাইপথটো নিয়াৰ যি ষড়যন্ত্ৰ কৰিছে, ইয়াৰ আঁৰত কিছু কাৰণ আমি দেখা পাইছোঁ, আমি বুজিব পাৰিছোঁ। আমি সাধাৰণ ৰাইজ বুৰ্বক নহয়।
আমি সাধাৰণ ৰাইজ মনে মনে থাকোঁ, আমাৰ কৰ্মৰ যোগেদি আমি আগবাঢ়িব বিচাৰোঁ, আমি কাকো অসুবিধা কৰিব নিবিচাৰোঁ। তাৰমানে এইটো নহয় যে আমি বুৰ্বক, আমি মনে মনে থাকিম সকলো কথাতে। আমি যিটো খবৰ পাইছোঁ, আমি খবৰ পোৱা মতে ইয়াত কোনোবা মুখ্যমন্ত্ৰীৰ, কোনোবা কেন্দ্ৰীয় মন্ত্ৰীৰ, কোনোবা কেবিনেট মিনিষ্টাৰৰ, কোনোবা প্ৰতিপত্তিশালী মানুহৰ মানে বিঘাই বিঘাই হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে শ বিঘা মাটি তেওঁলোকে ক্ৰয় কৰিছে। তেওঁলোকে নিজৰ বিলাসী ৰিজৰ্ট বনাব, অট্টালিকা বনাব, আৰু সাধাৰণ জখলাবন্ধাৰ ব্যৱসায়ীসকল ক'ত যাব? জখলাবন্ধাৰ সাধাৰণ ব্যৱসায়ীসকল ক'ত যাব? জখলাবন্ধাৰ বিকাশ চাহ, তাৰ দুটা ল'ৰা ছোৱালী আছে, সি এটা সৰু পাণ দোকান দি পেলাই চলি আছে। সেই দুটা পাণ দোকান দি পেলাই চলি থকা সেই ব্যৱসায়ীজনে পেটত কি গামোচা মাৰিব নেকি? আৰু তেওঁলোকে নিজে শ বিঘা মাটি কিনি লৈছে, পানীৰ মূল্যত মাটি কিনি লৈছে। কিয় কিনিছে? এতিয়াও কলিয়াবৰত সেই জেগাবিলাকত, সেই পথাৰবিলাকত মানে দালাল দপদপাই ফুৰিছে। চোৰাৰ নিচিনাকৈ আহি পেলাই তেওঁলোকে খুটা পুতিছে। চোৰাৰ নিচিনাকৈ আহি পেলাই তেওঁলোকে SDO অফিচ, চাৰ্কল অফিচৰ বিষয়াৰ লগত যোগাযোগ কৰিব তেওঁলোকে মানে এলাইনমেণ্ট কৰিছে। কিয় কৰিবলগীয়া হৈছে? আৰু এটা কথা, আমি কলিয়াবৰৰ মাননীয় মন্ত্ৰী মহোদয়ক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। তেখেতে ৰাজহুৱা শুনানি 2023 চনত হোৱা ৰাজহুৱা শুনানিত স্পষ্টকৈ কৈছে যে মই ৰাইজৰ লগত আছোঁ। তো ৰাইজৰ লগত থকা মানুহে ৰাইজৰ সমস্যাত মাত নামাতে কিয়? তেওঁ কাৰ কাৰণে মন্ত্ৰী হৈছে? কাৰ কাৰণে তেওঁ বিধায়ক হৈছে? এই ৰাইজে যেতিয়া ভুক্তভোগী হৈছে তেওঁ ক'ত সোমাই আছে? আমাৰ প্ৰশ্ন আছে, আমাৰ ক্ষোভ আছে। এইটো কথা আমি ক্ষোভত কৈছোঁ, আমি কষ্টত কৈছোঁ। আৰু এটা কথা আমি কৈ দিওঁ, আগৰবাৰো যেতিয়া কাজিৰঙাৰ সময়তো যেতিয়া আমাৰ শুনানি হৈছিলে, মন্ত্ৰী মহোদয়ে একে কথা কৈছিলে, ৰাঙলত জীৱ জন্তুৰ হাৱা পানী নাই, ৰাঙলত জীৱ জন্তুৰ হাৱা পানী নাই বুলি কোৱা মন্ত্ৰী মহোদয়ে এতিয়া কওকচোন, তাত বৰ্ড লগাই থৈছে এনিমেল কৰিডৰৰ। কোনে সাহস পালে? কেনেকৈ সাহস পালে? কেন্দ্ৰীয় মন্ত্ৰীৰ কথা কি নচলে নেকি? কেন্দ্ৰীয় মন্ত্ৰীৰ খুদ নিজৰ বিধায়কী থকা মহকুমাত এই ধৰণৰ যদি নাভূত নাচুত ঘটনা হয়, আমি কাৰ ওপৰত বিশ্বাস কৰিম? এটা কথা হৈছে কি, ৰাইজে সিদ্ধান্তৰ সময় আহিছে। আমি সকলো সমবেত হৈছোঁ। পৰৱৰ্তী সময়ত আমি ঘৰে ঘৰে যাম, ৰাইজক জনতাক আমি জাগৃত কৰিম, আৰু পৰৱৰ্তী সময়ত ৰাজনৈতিকভাৱে এইটো সংগ্ৰামে আগুৱাই নিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ। কিন্তু চৰকাৰ প্ৰশাসন সাৱধান হওক। তেওঁলোকে খালি মানে নিজৰ গাদীটোক বচাবলৈ আৰু নিজৰ স্বাৰ্থ সুৰক্ষা কৰিবলৈ তেওঁলোকে ইমান পইচা কিয় লাগে? ইমান সম্পত্তি কিয় লাগে? এনিমেল কৰিডৰৰ মাজত তেওঁলোকে ৰাজহুৱা নিজৰ মানে বিলাসী অট্টালিকা খাইছে। কিয় খাইছে? বেলেগে কিন্তু এটা সৰু পাণ দোকানো দিব নোৱাৰে, লাইটো জ্বলাব নোৱাৰে। কিয়? এইটো প্ৰশ্ন আমাৰ আছে। চৰকাৰ থাকিলে, ক্ষমতা থাকিলে মানে আপুনি ক্ষমতাৰ অপব্যৱহাৰ কৰিবলৈ যিকোনো কাম কৰিব, এইটো কিন্তু সাধাৰণ ৰাইজে কেতিয়াও মানি নলয়। কলিয়াবৰবাসী ৰাইজৰ স্পষ্ট কথা, এই 4 লেনটো এক্সিষ্টিং 4 লেন থাকিব লাগিব। জখলাবন্ধাৰ মাজত। কলিয়াবৰৰ পৰা শংকৰ জোৰাৰ ৰিপৰ্ট, TGN আৱাজ।